হেননতিৰ বেক দেখিয়া পুৰুষ তাতে মুখ কয়া নচা অয়গুণ দুখ ব্যৱসায়ত মিক বুদ্ধি নভৈ নাযাৰ জ্ঞান ধ্যান ভক্তিত যেনা সি অধিকাৰ পাৰ্থে বোলে স্বৰ্গ যদি মহাফল অনুহে যজ্ঞ দান ধৰ্ম বেদে কি কাৰণে কহে কৃষ্ণে বোলে কত বেদে লোক প্ৰলোভয় শিশু গুৰ দিবু বুলি ঔষধি পিয়ই স্বৰূপে ঔষধি টিকিত গুৰ বুলি কহে কৰ্মৰো মুখ্যকে ফল স্বৰ্গ পুনুনুহে। ইয়াত অৰ্জুনে প্ৰশ্ন কৰিছে যে স্বৰ্গ লাভে যদি মহাফল উদ্দেশ্য নহয় তেনেহ'লেনো বেদে কিয় যজ্ঞ দান ধৰ্ম আদি এই কথাবিলাক কয়। তেতিয়া ভগৱন্তই কি বুলি কৈছে, কৃষ্ণে বোলে বেদে কত লোক পলু ভাবে শিশুক গুৰ দিব বুলি ঔষধ পিয়াৱে। যেনেদৰে শিশুক এটাক যেনেদৰে মিঠাই বা গু প্ৰলোভন দি যেনেকৈ ঔষধ খুৱাই সিহঁতক বেমাৰ ভাল কৰা হয়, ঠিক তেনেদৰে ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈ সৰ্বসাধাৰণ লোকক বেদে এই লাভালাভৰ কথা কোৱা হয়, যাতে ধৰ্ম কৰ্মত প্ৰতি মানুহৰ মতি দিয়ে। তাৰপিছত কৈছে স্বৰূপে ঔষধি তিতা গুৰ বুলি কহে কৰ্মৰো মুখ্যহে ফল স্বৰ্গ পুনুনুহে। যেন হৰি নামে গতি তাকনো মৰে অমাৱস্যা দিনা যেন মৌন ধৰি মৰে। যেতিয়ালৈকে স্বৰূপে ঔষধ তিতা বুলি মানে ঔষধ যদিও তিতা হয়, গু বুলি খোৱা হয়, কৰ্ম ধৰ্ম ক্ষেত্ৰতো স্বৰ্গৰ প্ৰলোভন দিয়া হয় যদিও প্ৰকৃততে মানুহৰ লক্ষ্য হৈছে মোক্ষ প্ৰাপ্তিহে। যেনেদৰে সহজ পন্থা এৰি হৰি নাম ললেই, যেনেদৰে ইয়াত কৈছে যেন হৰি নামে গতি তাকো নুহুমৰে, যে হৰিনামেই মুখ্য লাভ পায় বা গতি পায়, হৰিনাম ললেই মুখ্য লাভ পায়, তথাপিতো এই কথাটো নেমানি তাকে নকৰি কি কয় অমাৱস্যা একাদশী ব্ৰত পালন কৰি যায় আৰু ইয়াৰ পৰা কোনো ফল লাভ কৰিব নোৱাৰে, অথচ কষ্টহে পায়। সাধন কালত মুখ্য প্ৰথমতে দুখ স্বৰ্গ কৰি বেদে প্ৰলো ভাবে লোক দুখ বেদৰত পৰ্যজানি বাক পাৰে কোন এক বেদে কৰ্ম কহে সগুণ নিৰ্গুণ। এতেকে প্ৰথমতে দুখ অনুভৱ হলেও সাধ্য ভিতৰত কৰ্ম কৰি থাকিলে সুখ পোৱা হয়।
বেদে এইটোকে স্বৰ্গসুখ বুলি কৈছে। বেদৰ তাৎপৰ্য ধৰাটোৱে টান, কাৰণ একেখন বেদে সগুণ আৰু নিগুণ দুয়োটা কথাকে বুজাইছে। গতিকে অৰ্থাৎ প্ৰবৃত্তি আৰু নিবৃত্তি মাৰ্গৰ কথা বেদে এই কথাটো কৈছে। কৰ্ম কৰি যদি ফল সংকল্প কৰে, তেবে জানা সেই কৰ্মে সংসাৰ তৰে। কামীৰ ব্যাপাৰ কৰ্ম সুখ বহুতৰ, সেই কৰ্মে জন্ম মৃত্যু huoy সংসাৰ। এতিয়া ইয়াত কৈছে যিজনে ফলৰ কামনা নকৰি সংকল্প নকৰি কৰ্ম কৰি যায়, সেইজনে সংসাৰৰ বন্ধনত নপৰে। কিন্তু ফলকাংক্ষা কৰি মানে সকাম বেপাৰ বহুত হয়, সেয়েহে তেনেলোকক সংসাৰত বহুত দুখ ভোগ কৰে। তেনেলোকৰ সংসাৰত মৰি মৰি উপজি থাকে, অৰ্থাৎ কৰ্মবন্ধনত তেওঁলোক পৰি যায়। বিষয় ঐশ্বৰ্য সুখে সয়াখ কতি, তাত মুখ শুয়া ঈশ্বৰ ৰতনে দে মতি। এৰাম বেদে যে কহয় তিনি গুণৰ অবিক্ষয়, তুমি এবে নিৰ্গুণ সুখ ধনঞ্জয়। এতিয়া ইয়াত কৈছে বিষয় বাসনাত ভোগত থকা মানে বিষয় ঐশ্বৰ্য ভোগে শুয় আশকতি, তাত মোহ শুয়া ঈশ্বৰত নেদে মতি। বিষয় বাসনাত ভোগ থকা লোকে ঈশ্বৰৰ একান্ত মতি নাথাকে। গতিকে বেদে যেন কহে তিনি গুণ বিষয়ত, তুমি এবে নিগুণ শুয়া ধনঞ্জয়। বেদে মূল সতৰজ তম এই তিনি গুণাত্মা বিষয়ে কামনা বিষয়ে ব্যাখ্যা কৰিছে। হে ধনঞ্জয়, তুমি কিন্তু নিগুণ হোৱাৰ বাবে যত্ন কৰা, কাৰণ নিগুণতহে মুখ্য লাভ কৰিব পাৰে। কৃষ্ণে বোলে তোমাত যে ককু উপদেশ, যি কাৰ্য নিগুণ তাক শুনা সুৰাকে খ। যিটো কৰি কৰ্ম ফল নবান ছয়তাৰ, হিত উষ্ণ দুখ দুখ কৰি পৰিহাৰ। এতিয়া মাধৱে বুলন্ত সখী কহো উপদেশ, মাধৱে অৰ্জুনক ক'লে যে হে সখী, নিগুণ কৰ্ম কাক বোলে কওঁ মই শুনা। যিটো কৰি কৰ্ম ফল নবাঞ্ছয় তাৰ, হিত উষ্ণা সুখ দুখ কৰি পৰিহাৰ। যে যিজনে কৰ্ম কৰি ফলৰ আশা নকৰে, ঠাণ্ডা গৰম সুখ দুখ আদি সমভাৱে লয়, সেইজনে মুখ্য অধিকাৰী। আৰু তেনে ব্যক্তিজন মানে নিগুণ আছে বুলি আপুনি বা তুমি ধৰিব পাৰা। তেওঁ ইন্দ্ৰিয়সমূহৰ দাস নহয়। তাৰপিছত আৰু কি কৈছে? অপ্ৰাপ্য বস্তুক যত্ন নকৰিবা আতি, পাইলে ৰাখিবাক প্ৰতি নকৰিবা মতি। এ ৰাম ঈশ্বৰৰ আজ্ঞা মানি কৰ্ম কৰা পুন, ইমতে কৰিলে কৰ্ম হুয় নিৰ্গুণ। গতিকে এই হৈছে নিগুণ কৰ্ম। অপ্ৰাপ্য বস্তুক যত্ন নকৰিবা আতি, পাৰিলে ৰাখিবাক প্ৰতি নকৰিবা মতি। দুষ্প্ৰাপ্য বা নোপোৱা বস্তুত তুমি অভিলাষ নকৰিবা। পালেও ইয়াত তোমাৰ কোনো মানে আশা কামনা
নকৰিবা বা আনন্দও নকৰিবা। ঈশ্বৰৰ আজ্ঞা মানি কৰ্ম কৰা পুনু ইমতে কৰিলে কৰ্ম হয় নিগুণ। তাৰমানে তুমি কোনো বস্তুলৈ অভিলাষ নকৰিবা, কেৱল ঈশ্বৰৰ অৰ্থে ঈশ্বৰৰ কাৰ্য বুলি বিচাৰ বিবেচনা কৰি নিত্য নৈমিত্তিকভাৱে কৰ্ম কৰি গ'লে ই হৈছে নিগুণ প্ৰাপ্ত হ'ব পৰা যায়। এইবুলিয়ে অৰ্জুনক কৈছে। পাৰ্থে বোলে কৰ্ম কৰি কি কাৰণে মৰে, যদি কৰ্ম কৰি তাৰ ফল ত্যাগ কৰে, যেন তীৰ্থে যাই স্নান নকৰয় পাছে, তাত পৰে বৰকু বুদ্ধি কোন আছে। এতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে যে পাৰ্থে বোলে কিবা কাজে কৰ্ম কৰি মৰে, কৰ্ম কৰি যদি তাৰ ফল ত্যাগ কৰে, যে ফল ত্যাগ কৰিনো কোনে কৰ্ম কৰি মৰিব, এনেই মিছাতে মৰিব, হয় নাই বাৰু? ফলৰ আশা কৰিয়ে কৰ্মটো কৰে চবেই। গতিকে ইয়াতে সেইটো প্ৰশ্ন কৰিছে যেনে ফল আশা ত্যাগ কৰি ফল মানে কামনা নকৰিনো কোনে কৰ্ম কৰিব।